নৰৰ পৰা নৰোত্তম হয়, নৰোত্তমৰ পৰা নাৰায়ণ হয়। যেতিয়া এজন মানুহ জন্মগ্ৰহণ কৰে তেওঁক নৰ বুলিয়ে কোৱা যায় আৰু তেওঁৰ কৰ্মৰাজিৰে যেতিয়া আগবাঢ়ি যায় তেতিয়া নৰৰ পৰা উত্তম নৰোত্তম হয় আৰু যেতিয়া এজন ব্যক্তি নৰোত্তম হয় তাৰপিছত তেওঁ নাৰায়ণৰ সমকক্ষলৈ আগবাঢ়ি যায়। সেইকাৰণে কোৱা যায় নৰৰ পৰা নৰোত্তম হৈ নাৰায়ণ হয়। আজি গাৰ্গৰ বিষয়তো তেওঁ জন্মগ্ৰহণ কৰি নৰ হৈ আছিল, এজন মানৱ হৈ আছিল। তেওঁৰ যি প্ৰচেষ্টা প্ৰয়াসৰ মাধ্যমেদি আগবাঢ়ি গৈ তেওঁৰ আমাৰ মাজত থাকোঁতে নৰোত্তমলৈ পৰিৱৰ্তন হৈছিল। তেওঁৰ আগমনত হাজাৰ হাজাৰ মানৱে তেওঁৰ কাষলৈ গৈছিল, তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছিল, তেওঁক হিয়াৰ আমঠু বুলি কৈছিল। গতিকে তেওঁক আমি নৰোত্তম বুলি উচ্চ কণ্ঠে ঘোষণা কৰিব পাৰোঁ। আৰু নৰোত্তমৰ পিছত আমাৰ অনাকাংক্ষিত কোনো এজন ব্যক্তিয়ে আকাংক্ষা নকৰা এটা কাৰ্য সম্পাদিত হ'ল। আমাৰ মাজৰ পৰা সেই হিয়াৰ আমঠুক আমি হেৰুৱাই পেলাব পাৰিলোঁ। অতি পৰিতাপৰ কথা, অতি দুখৰ কথা। মনত স্মৰণ অহাৰ লগতেই হৃদয়ৰ মাজত এটা কম্পন সৃষ্টি হৈ যায়। এনে কাৰ্যত ভগৱানৰ ইচ্ছাত বা তেওঁৰ অসাৱধানত যিয়েই নহওক, কিন্তু আমি অনুভৱ কৰিছোঁ যিসকলৰ দায়িত্বত তেওঁ তালৈ গৈছিল, যিসকলে তেওঁলোকক পূৰ্ণ সমৰ্থতাৰে তেওঁলোকৰ দায়িত্ব ল'ব লাগিছিল, সেইটো লোৱাটো পৰিলক্ষিত যিখিনি আমি বাতৰি পাইছোঁ তাত দেখা নাই। গতিকে উপযুক্ত বিচাৰৰ মাধ্যমেদি উপযুক্ত ব্যক্তিক শাস্তি বিধানেৰে অসম মাতৃৰ প্ৰতিজন সন্তানৰ মনত এটা শীতলতা প্ৰদান কৰিব চৰকাৰে, এই বুলি আশা ৰাখিছোঁ। আৰু এটা বিচাৰ কৰিবলৈ যাওঁতে কিছু দিনৰ আৱশ্যক হয়েই। গতিকে সহসা বিদধিত ন ক্ৰিয়াম, নভবা নিশ্চিন্তাকৈ কোনো কাম কৰিব নেপায়। গতিকে আমি সকলো চৰকাৰেই হওক, অসমবাসীৰ প্ৰতিজন সন্তানেই ভাবি চিন্তি উপযুক্ত দোষীয়ে যাতে উপযুক্ত শাস্তি পায়, মই তাকেই কামনা কৰি মই পুনৰবাৰ গাৰ্গদেৱৰ আত্মাৰ সদ্গতিৰ কাৰণে মহাপ্ৰভু যাদৱেন্দ্ৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।